বাদ বাকী বাদ দিছোঁ, কিন্তু পঢ়া শুনা ছোৱালী হিচাপে এই মূৰ্খামি কিন্তু কেতিয়াও মই নকৰোঁ। অভাৱত পৰি কিছুমান বস্তু গোটাব পৰা নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা নিজে উপাৰ্জন কৰিবলৈ ধৰিলোঁ তেতিয়াৰ পৰা প্ৰয়োজনীয় বস্তু এটা দুটাকৈ গোটাবলৈ ধৰিলোঁ। লাষ্ট যিখন বিয়াত কেটাৰিং ছাৰ্ভিচত কাম কৰিছিলোঁ তাৰে পৰা উপাৰ্জন কৰা টকাৰে দুটা পাৰ্চেল লৈছিলোঁ। খৰচ কৰিলোঁ 280 টকা, কিন্তু ৰৈ গৈছিলে 220 টকা। দোকান হ'লে বুলি দুটা ৱাল হেঙিং কিনিছিলোঁ, কিন্তু দোকানখন যিহেতু ইমান বেছি সৰু সেইকাৰণে মই আঁৰি দিলোঁ ঘৰতেই। আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য চাহ অনুৰাগীসকললৈ। আজি আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈ বিচাৰিছোঁ সেই 220 টকাৰে। বহুত সৰু টকা, কিন্তু কিবা এটা আপোনালোকৰ কাৰণে চিন্তা কৰিছোঁ বিৰাট ডাঙৰকৈ। ভিডিঅ'টি শেষলৈকে চাব। চাহ অনুৰাগীসকললৈ এটাই প্ৰশ্ন, আপোনালোকে দিনটোত বাৰু কেইকাপ চাহ খায়? যেতিয়া কামলৈ ওলাই আহে প্ৰথম কাপ, দুপৰীয়াৰ সময়ত একাপ, 3 নম্বৰ কাপটো যেতিয়া কাম বন ছুটি কৰি ঘৰলৈ বুলি উভতে ঠিক তাৰ আগমুহূৰ্তত একাপ। গৰম গৰম চাহ, যিহেতু ঠাণ্ডা বতৰ সকলোৰে মন যায় চাহ একাপ খাবলৈ, কিন্তু সেই গৰম গৰম চাহকাপ খাওঁতে আপোনালোকৰ কিমান সময় লাগে? মোৰ মতে খুব বেছি 5-10 মিনিটটো সময় লাগিবই, কিন্তু সেই 3 কাপ চাহ খাওঁতে মোটামুটি আপোনালোকৰ আধা ঘণ্টা সময় লাগিব। এই কাগজৰ কাপটোত বাৰু চাহ ঢালি দিলোঁ, কিন্তু কেনেকৈ ৰৈ আছে ইমান গৰম গৰম চাহকাপ, আৰু সেই গৰম গৰম চাহকাপ খাবলৈ আপোনালোকৰ 5-10 মিনিট সময় লাগে। যেতিয়া মই চাহকাপ খাবলৈ বহোঁ তেতিয়া মই ভাবোঁ, মইতো কাপ ঘৰৰ পৰা আনি খাইছোঁ, কিন্তু বেলেগক কিয় এনেকুৱাই দিছোঁ? পঢ়া শুনা ছোৱালী হিচাপে মই এই কাম কিন্তু কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে আজি আপোনালোকৰ বাবে ল'বলৈ আহিলোঁ এয়া চাহৰ কেইটামান কাপ, মোটামুটি 2 ডজন চাহৰ কাপ লৈছোঁ আপোনালোকৰ বাবে। সেই যে গৰম গৰম চাহকাপ যে আমি খাওঁ কাগজৰ কাপটোত, ভাবিছেনে কেতিয়াবা? প্ৰায় 10 মিনিটলৈকে যেতিয়া থাকে সেই কাপটোত 25,000 মাইক্ৰন চাইজৰ মাইক্ৰ'প্লাষ্টিক কিছুমান চাহত ভাহি থাকে, আৰু সেই চাহ আমি খাই দিয়াৰ লগে লগে আমাৰ পেটলৈ যায়। ভাবক